Hello everyone, good morning. Welcome back to my another vlog. Aji hoise daily vlog number 2. Gotike hokololeke good morning. Aru etia bajise 6:30. Gotike 6:30 baji goise alop time goise moi uthilu. Uthi peni bhabilu first vlog to ke start korilo. এতিয়া ঘৰটো অলপ সাফা কৰিবলৈ আছে গুটেখন খেলি মেলি হৈ আছে বস্তু মই হেখিনি এতিয়া কামত লাগিম গতিকে আজি দিনটোত কি কৰো কি নকৰো মই আপোনালোকক দেখুৱাই যাম গতিকে ভিডিওটো হেখলৈ চাই থাকিব তেতিয়া হলে মই এতিয়া ঘৰৰ কামখিনি কৰি লওঁ So মই গাপা ধুই আহিলো দেৰি হৈছে বহুত কাম আছিল কাম মানে কৰি পিনি আজৰি হৈ আহিলো এতিয়া মই ব্ৰেকফাষ্টটো বনাই লওঁ ব্ৰেকফাষ্ট মানে তেনেকৈ বনাবলগীয়া নাই চাহ বনাম আৰু আমি ৰাতিপুৱা লাল চাহ খাওঁ সদায় তাৰ পাছত কালি বাহাৰা দি পঠিয়াইছিলে কিবা কিবি মিঠাই চিঠাই আছে আজি একো নবনাও সেইবোৰে খাম গতিকে মই বনাই লওঁ আমাৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল কালিয়া মিঠাই কচৰি তছে বাহতৰ গাড়ী লোৱা পাৰ্টি মানে মিঠাই দি পঠিয়াইছিলে পেৰা আৰু এটো মই ৱাটাৰমেলন মিঠাই বুলি কওঁ কি কয় নামটো নাজানো গতিকে এতিয়া আমি খাই লওঁ আজি এনেকৈ খাওঁ আৰু একো নবনালো অলপ পিছত ভাত বনাই খাম গতিকে আপোনালোকে ভিডিওটো চাই থাকক এতিয়া সাদা খাই লৈ মই ভাত বনাবলৈ আহিলো আৰু দেখুৱাই আছো এয়া মায়ে কালি চাউল দি পঠিয়াইছিলে ঘৰৰ নতুন চাউল তাকে বনাবলৈ লৈছো আজি প্ৰথমতে ভাতটো পাতি লওঁ তাৰ পাছত কি বনাম চিন্তা কৰিম আৰু মাছৰুম লৈ আহিছিলো কালি মাছৰুমকে বনাম গতিকে চাই থাকক কেনেকেনো বনাও মই এতিয়া মাছৰুমখিনি গুছাই আছো গুছাই মানে ৰেডি কৰি লৈছো আৰু মাছৰুমটো একো কৰিব লগা নাথাকে তেনেকৈ অকণমান গুৰিটো এনেকৈ কাটি লৈ এনেকৈ চিটা চিটাকৈ কৰি দিলে হ'ল অলপ সৰু সৰুকৈ এনেকৈ হাতেৰে টানি দিলে হ'ল হাতেৰে টানি দিলে এনেকৈ এৰাই যায় মাছৰুম খাই কোনে কোনে ভাল পায় জনাবচোন মই ভালেই পাওঁ বাৰু হাজবেণ্ডো ভালেই পায় খাই ধুনীয়াকৈ বনালে ভালেই লাগে খাই এতিয়া মই বনাবলৈ ৰেডি কৰি লৈছো ইয়া বেঙেনা কাটি লৈছো 4 পিস বেঙেনাটো বহুত ডাঙৰ আধা ফালহে দিলো অকল
তাৰপিছত এফালে মাছৰুম বনাবলৈ পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। এফালে তেল গৰম হৈ আছে। এফালে বিলাহী 2টা দিম মাছৰুমত। সকলোখিনি ৰেডি কৰি লৈছোঁ আৰু আজি মাছৰুমটোত এনেকৈ কাটিয়ে দিম, নহ'লে পেষ্ট বনায়ো দিওঁ। বেঙেনা ফ্ৰাই হৈ গ'ল। একেখন কেৰাহীতে এতিয়া মই মাছৰুম বনাবলৈ লৈছোঁ। প্ৰথমতে তেলখিনি গৰম হৈ পিনি কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। এইখিনি অকণমান গল্ডেন হ'বলৈ দিম, গল্ডেন ব্ৰাউন। তাৰপিছত ইয়াত নহৰু আদা পেষ্ট অলপ দি দিম, হালধি দিম। এতিয়া বিলাহীখিনি অলপ ভালকৈ গলিবলৈ দিছোঁ। গলাৰ পাছতে মাছৰুমখিনি দি মাছৰুমখিনি মই ভালকৈ টুকি ল'লোঁ। পানী একদম নাইকিয়া কৰি ল'লোঁ। মাছৰুমত পটককৈ পানী সোমাই যায়। পানী থাকিলে কিন্তু টেষ্টটো বেয়া হয় খাবলৈ। বিলাহীখিনি গলিলে আৰু এতিয়া মই মাছৰুমখিনি দি দিম ইয়াত। মাছৰুমটো সিজি আছে আৰু অলপ বাকী আছেগৈ আৰু হ'বই। গতিকে আজি পূৰা ধুনীয়াকৈ ৰ'দ দিছে, দেখিছেনে? কাপোৰ অলপো ধুলোঁ ৰাতিপুৱা, ধুনীয়াকৈ শুকাই যাব। মই আপোনালোকক আমাৰ পাকঘৰটো কিমান কি হৈছে মই দেখুৱাই আছোঁ ৰ'ব। গ্ৰিল চিল লগালে আৰু প্লাষ্টাৰো হৈ গ'ল অলমষ্ট। চিৰি কামটো বাকী আছে আৰু ফ্ল'ৰ মানে মাটিবোৰ বহা নাই ভালকৈ। এইটো এটা বাথৰুম। তাৰপাছতে আকৌ এইটো এটা বাথৰুম। এইটো কৰিডৰ হ'ব। এইফালে থাকিব কিটচেনটো। এতিয়া বৰ্তমান কিটচেনৰ অৱস্থা এনেকুৱা হৈ আছে, দেখিছেনে? একদম উপায় নোহোৱা হৈ আছে আৰু যেন তেন বনাই আছোঁ। তাৰপাছতে এইফালে হ'ব চিৰিটো ওপৰলৈ যোৱা চাদলৈ। এইজোপা বগৰী গছ শেষেই হ'ল, বগৰী নাই, ক'ৰবাত এটা লাগি আছে। তাৰপাছত এইফালে সেই গেটৰ ফালৰ পৰা এইটো চিৰিয়ে আহি ডাইৰেক্ট এইফালে উঠি যাব পাৰিব। গতিকে এয়াই আৰু লাগিব, এমাহমানেই লাগিব চাগে। এইখিনি হ'ব হৈছে আৰু এতিয়া মই ইয়াত কেঁচা ধনিয়া অলপ দি দিম। আৰু ধনিয়া দিলে যিকোনো মানে চব্জিৰ সোৱাদটোৱে চেঞ্জ হৈ যায়, ভাল লাগে খাই। কিছুমানে আকৌ ধনিয়াটো ভাল নাপায়, মই কিন্তু বহুত ভাল পাওঁ। অকণমান পানী দি পিনি অকণমান ভিজাই দিম, তাৰপিছত মাছৰুম ৰেডি হৈ যাব। কি হৈছে মাছৰুম হ'লে নেকি? খাই দিওঁ তেতিয়া। জানো আজি কেনেকৈ হ'ল। হৈ গ'ল ন? ভোক লাগিছে মোক। বোলা খামগৈ তেতিয়াহ'লে। এয়া আমাৰ কাঢ়ীখন ৰেডি হৈ গ'ল।
কেনেকুৱা মজা মজা মাছৰুমটো মজা ভাল হৈছে তেতিয়াহ'লে এতিয়া আমি খাই লওঁ এটা মোৰ বস্তু আপোনালোকক দেখুৱাবলৈ আছে ৰ'ব কালি মোৰ ব্লাউজ দুটা আনিলোঁ বাক লৈ থ'বলৈ দিছিলোঁ ব্লাউজ লৈ থৈছিলে ধুনীয়া খালি যেনিবা মই হাতটো দীঘল হ'ব বুলি ভাবিছিলোঁ পুৰা মানে এডোখৰলৈকে হ'ব বুলি ভাবিছিলোঁ কিন্তু নহয় 3/4 টাইপ হয় হ'লেও ধুনীয়া লাগিছে ব্লাউজকেইটা এইটো দেখিছেনে এটা ৰাণী পিংক কালাৰ ৰাণী পিংক কালাৰ ইমান ডোখৰলৈকে হয় হাতটো তাৰপিছত ইয়াৰ আৰু এইকেইডাল বৰ ধুনীয়া পিছফালে লগা ফিটাকেইডাল চোন ভাল লাগিছেনে ব্লাউজটো জনাব কমেণ্টত তাৰপিছত আৰু এটা লৈছোঁ বগা হোৱাইট কালাৰ সেইটো একেই এইটো দেখিছেনে এই হাতটো অকণমান ইটোতকৈ দীঘল 300কৈ লৈছিলে এইকেইটা কেনেকুৱা লাগিছে ব্লাউজকেইটা জনাব এতিয়া আমি দুটাই আবেলিৰ চাহকাপ খাবলৈ লৈছোঁ আৰু তাকে দোকানলৈকে লৈ যাওঁ দুইটাই বহি খামগৈ এতিয়া দোকানত চাবানি কি খাবা আজি কি বনাবা সো আমি দোকান চোকান বন্ধ কৰি আহিলোঁ 8টা বাজিলে কেইটা বাজিলে 8টা বাজিলে 8:30 বাজিলে একদম বেছিকৈ একো বনাই থাকিবলৈ মন যোৱা নাই ভাবিছোঁ কি বনাওঁ একদম ইনষ্টেণ্টকৈ হোৱা এগ বিৰিয়ানী টাইপৰে এটা বনাওঁ দুইটাই মিলি গতিকে তাৰ কাৰণে মই প্ৰথমতে চাউলখিনি লৈ লওঁ এইটো মই চুজি পেকেটত ভৰাইহে আনিছোঁ দেই এইটো পেকেট নহয় সেইটো চুজিৰ পেকেট হয় বাসমতি চাউল লৈ লৈছোঁ অলপ পৰি গ'লে এইখিনি মই পাছত উঠাই দিম অকণমান দেৰি চাউল বেছিয়ে দি পালোঁ মই ডিম দুটা মই বইল কৰিয়ে থৈছোঁ বলক তেতিয়াহ'লে এতিয়া বনাই লওঁ এতিয়া মই পিঁয়াজখিনি দি দিছোঁ হালধি অলপ দি দিছোঁ কালাৰৰ কাৰণে এতিয়া মই ইয়াত দিম
পিঁয়াজ আৰু বিলাহী পেষ্ট এতিয়া মই ইয়াত দি দিম অকণমান দৈ এই দৈখিনি মানে মই এনেকৈ চাকনিত চেকি থৈছিলোঁ পানীখিনি গুচি যাবৰ কাৰণে দৈটো দিলে মানে বিৰিয়ানীটো খাই পিনি ভাল লাগে টেষ্টটো আৰু দৈ দি দিয়াৰ লগে লগে কালাৰটো বৰ ধুনীয়া হ'ব আজি ৰিভিউটো তুমিয়ে দিব লাগিব কেনেকুৱা তেলটো ওলাই লওঁ ইয়াত অলপ নহৰু আদা পেষ্ট দি দিম বিলাহী আৰু পিঁয়াজৰ পেষ্টটোত নহৰু আদা দি দিলে এনেকৈ দিব নালাগে বাৰু মোৰ ওচৰত এতিয়া নাই কাৰণে এনেকৈ দিছোঁ তাৰপিছতে দিম মই মেগী মছলা বিৰিয়ানী মছলা আজি নাই সেইটো কাৰণে একেবাৰতে হৈ যাব আকৌ এক্সট্ৰাকৈ ভাজি চাজি বনাই নাথাকোঁ আজি এলাহ লাগিছে কমকৈ দিম তাৰপিছতে দিম অকণমান ৰেড চিলি হৈ যাব অকণমান গৰম মছলা হ'বই আৰু বেছি টাইম নালাগে এতিয়া ইয়াত মই বইল কৰি থোৱা ডিম দুটা দি দিম এই ডিম দুটা মই এনেকৈ ছাইডত কাটি কাটি দিছোঁ মছলা সোমাবৰ কাৰণে দি দিলোঁ এতিয়া অলপ টাইম ভাজিম ডিমকেইটা অকণমান ৰঙচুৱা হ'লে ভাল লাগিব দেখিবলৈ এতিয়া অলমষ্ট মছলাখিনি ৰেডি হৈছে এতিয়া মই চাউলটো দি দিম জুইটো অকণমান কমাই লৈছোঁ মই ঠাণ্ডা পানীয়ে দিছোঁ আপোনালোকে মন গ'লে কুহুমীয়া গৰম পানীও দিব পাৰে তেতিয়াও সোনকালে হ'ব কিন্তু পানীটো একদম লিমিটত দিব লাগিব নহ'লে চাউলবোৰ এটা এটা নহ'ব ভালকৈ এইখিনি মিলাই দিছোঁ অলপ দিলে হ'ব পানী চাউলখিনি যেন তেন ডুবি থকাকৈ তেনেকৈ দিব লাগিব পানীটো নহ'লে বেছি হৈ গ'লে চাউলবোৰ এটা এটা নহ'লে বিৰিয়ানীটো ভাল নালাগিব গতিকে হৈ গ'ল ইমানটো হ'লে হৈ যাব এটা চিটি মাৰিলে বিৰিয়ানী ৰেডি মোৰ চিম্পল ইনষ্টেণ্ট এগ বিৰিয়ানী ৰেডি হৈ গ'ল এতিয়া মই আমাৰ দুটালে বাঢ়ি লওঁ গৰমে গৰমে তাৰপাছত খাম এতিয়া কেনেকুৱা লাগিছে দেখিবলৈ ক'ব
টেষ্টটো বহুত ধুনীয়া হৈছিলে খাবলৈ গতিকে আপোনালোকেও কেতিয়াবা এনেকৈ বনাই খাব পাৰিব যেতিয়া আপোনালোকৰ একদম এলাহ লাগে বহুত বেছি আইটেম বনাই থাকিবলৈ মন নাযায় তেতিয়াও এনেকৈ খাব পাৰিব আৰু সেই চিকেন বিৰিয়ানীটো চিম্পলকৈ কুকাৰত বনাবলৈ হ'লে একেটা ৰেচিপিয়ে হয় খালি বাকীখিনিৰ জেগাত বস্তুখিনিৰ জেগাত চিকেনটো মেৰিনেট কৰি থ'ব লাগে অলপ দেৰি আৰু এনেকৈ ভাজি ল'লে হয় দৈ অলপ দিব লাগে দৈটো দিলে মানে বিৰিয়ানীৰ টেষ্টটো বেছি ভাল হয় গতিকে এতিয়া আমি বাঢ়ি লওঁ ধুনীয়াকৈ তাৰপাছত খাওঁ কেনেকুৱা আছে টেষ্টি হৈছেনে এতিয়া আমি খাই বৈ লওঁ খাই বৈ লৈ শুই থাকিম আৰু টেষ্টি হৈছিলে খাবলৈ একদম চিম্পলকৈ বনোৱা হৈছে গতিকে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আজি ব্লগটো মই ইয়াতে শেষ কৰিছোঁ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোত যদি নতুন হয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে নেক্সট ব্লগত লগ পাই আছোঁ আজিলৈ বাই বাই